জানি শুনা কৃষ্ণৰ কথা জনমন কৰা বৃথা সমস্ত শাস্ত্ৰৰ ইশেষাৰ কৃষ্ণ কথা পঢ়ি হৰি ফুৰে আন কৰ্ম কৰি সিটো চিন্তে আপোনাৰ মাৰ। গতিকে আমি যদি ইমানখিনি জানিও এই কৃষ্ণৰ স্থানলৈ আহি ভকতৰ সংগত কৃষ্ণ কথা নুশুনো নিজেই নিজৰ ধ্বংস মাতি অনা হ'ব। তাকে আপোন ঘাটি বুলি কৈছে। মনে মনে প্ৰয়োজন খাই ডিঙিত শিকলি লগাই ৰছী লগাই মৃত্যু হোৱাটোক প্ৰকৃততে আপোন ঘাটি বুলি কোৱা নাই। কৃষ্ণৰ ওচৰলৈ নহাজনকহে আপোন ঘাটি বুলি কৈছে। ভকতৰ সংগলৈ নহাজনকেহে আপোন ঘাটি বুলি কৈছে। কৃষ্ণ সেৱাতেহে মাত্ৰ গুচে মৃত্যু ভয়। আৰু কৃষ্ণৰ সেৱাই কি কৰে? আমাৰ মনৰ পৰা মৃত্যুৰ ভয় আঁতৰ কৰি দিয়ে। জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়। এই কথা জানি বুজি ভাগৱত চাই ভগৱন্তক নিশ্চিতভাৱে ভজিবলৈ আমাক আহ্বান জনালে। ইয়াৰ পিছত কি ক'ব আমি শুনিম। কৃষ্ণ ৰাম দিনে কণা ৰদ গইলা বসুদেৱ ঘৰে দেখি বসুদেৱে তাংক পূজিলা খাৰ খাদৰে। হে ৰাম কৰিলা প্ৰণাম পাছে আসনে বৈশাই বুলিলা বিনয় বাক্য নাৰদক চাই। ও রাম পিতৃ মাতৃ আহিলে পু তার যেন মুখ পুখ সন্তৰয়া গমনত দুখীৰ গুছে দুখ। এৰা সেহিমতে ভগৱন্ত তজুৱা গমনে সমস্তৰে কুশল ভয়তাব ক্ষণে। ও দেৱতা তু কৰি শ্ৰেষ্ঠ হন্ত সাধুজন সাধু হন্তে কৰব সুখ হৈ অনুখ। এৰা মিলয় সুখ দুখ দুই দেৱক পূজনে কেৱলে সুখক মাত্ৰ সাধে সাধু জনে। পূজায় অনুৰূপে খেদে বতা দেই ফল সাধু খব স্বভাৱতে দুখিত হব চল। হে ৰাম তোমাৰ সদৃশ যারা শ্রীকৃষ্ণ তমন
আচৰণ ৰাম ভৈলু সুকীতাৰ্থ যদি ঋষি মহাশয় তথাপিতো পুছু ভাগ এৰা পৰম শ্ৰদ্ধায়ে যাক শুনিলে বা ট্ৰকে দুৰ্ঘুৰ সাৰ দুখ তৰে সৰ্ব লোকে বাৰু কৃষ্ণ এতিয়া ইয়ালৈকে আমাক পদবন্ধে ক'বলৈ যত্ন কৰিছে কি বুলি দিনেক নাৰদ গৈলা বসুদেৱ গৃহে দেখি বসুদেৱে তাংক পুজিলা সাদৰে যে ভগৱন্তই বাৰে বাৰে কোৱাৰ পিছত এদিন নাৰদ বসুদেৱৰ গৃহলৈ গ'ল দেখি বসুদেৱে তাংক পুজিলা সাদৰে আজি যেনেকৈ গৃহস্থ পৰিয়ালবৰ্গই ভকতসকলক পদূলিৰ পৰা আদৰি সাদৰি আনি সুন্দৰকৈ বহুৱাইছে এজন বৈষ্ণৱ হৈও এজন দেৱঋষি হৈও নাৰদ তাত উপস্থিত হোৱাৰ লগে লগে স্বয়ং কৃষ্ণক জন্ম দিয়া যাৰ ঔৰসত কৃষ্ণৰ জন্ম তেওঁ মনত কিন্তু অহংকাৰ কৰা নাই কি বুলি হাজাৰ হ'লেও মই কৃষ্ণক জন্ম দিছোঁ গতিকে মই নাৰদক কেলে আদৰিম এই বুলি কিন্তু অহংকাৰ কৰা নাই কিন্তু আপোনাৰ আমাৰ মনত কেতিয়াবা কেতিয়াবা আকৌ অহংকাৰটো আহে কেনেকৈ আহে চাব দেই আমি যেনিবা ভাগৱত পাঠ ব্যাখ্যা কৰিবৰ কাৰণে সেৱা ল'বৰ কাৰণে আগবাঢ়িছোঁ গতিকে আমাৰ ঘৰতে যেনিবা কোনোবা ভকত এজন গ'ল মই চিধাই কৈ দিলোঁ যে মই ভাগৱত পাঠ কৰোঁ ব্যাখ্যা কৰোঁ মোক দেখাৰ লগে লগে গাড়ীৰ পৰা নমাৰ লগে লগে মানুহে আদৰি লৈ যায় গতিকে মোৰ ঘৰলৈ কোনোবা ভকত আহিল বুলিয়ে মই কেলৈ ভৰিত পৰিমগৈ গতিকে মই সেৱা নকৰোঁ মোৰ পৰিয়ালৰ কাৰোবাক পঠিয়াই দিওঁ যোৱা তুমিয়ে সেৱা কৰাগৈ বুলি সেইটো একেবাৰে ভুল কথা যি নিজে তলমূৰ কৰিব নোৱাৰে সেইজনে আনৰ সেৱা গ্ৰহণ কৰিলেও ঈশ্বৰে কেতিয়াও সেইজনৰ সেৱা গ্ৰহণ নকৰে গতিকে আমি প্ৰথম নিজক সেৱক কৰিব লাগিব মহাপুৰুষ মাধৱদেৱে কৈছে সেৱক বুলিয়া পালি উৰা মোৰ চিনাকি বেলেগ নহয় মই এজন কৃষ্ণৰ সেৱক গতিকে বসুদেৱে স্বয়ং কৃষ্ণক জন্ম দিও নাৰদ অহাৰ লগে লগে খুব সুন্দৰকৈ প্ৰণিপাত জনাইছে আৰু আদৰি সাদৰি নি আসনত বহুৱাইছে গতিকে কি বুলি কৈছে যে পিতৃ মাতৃ আখিলে পুত্ৰৰ যেন সুখ সন্ত আগমনত দুখীৰ গুছে দুখ অৰ্থাৎ আপোনাৰ আটাইতকৈ মৰমৰ সন্তানটো যেতিয়া দূৰত থাকে আপুনি যেতিয়া বহুদিনৰ মূৰত লগ কৰিবলৈ যায় সেই সন্তানটোৱে যেনেকৈ আনন্দ পায় সন্ত সাধুৰ আগমনে সেৱকীসকলক ঠিক একেই আনন্দ প্ৰদান কৰে সেইকাৰণে আমি ভক্তি প্ৰিয় ভগৱন্ত প্ৰিয় সকলে ভগৱন্তৰ পৰা এটাই কামনা কৰিব লাগে প্ৰভু আমাক একো নালাগে সদায় সপ্তাহত প্ৰশেকত মাহেকত হ'লেও যাতে এজন ভকতৰ পদধূলি আমাৰ ঘৰত পৰে সেই প্ৰাৰ্থনা আমি ভগৱন্তৰ ওচৰত কৰিব লাগে ঈশ্বৰে আমাক তেতিয়াহে কৃপা কৰিব আৰু ভকতৰ পদধূলি যিমানে আপোনাৰ ঘৰত পৰিব সিমানে আপোনাৰ গৃহখন ভক্তিলৈ ৰূপান্তৰ হ'ব এতিয়া বসুদেৱে তাৰ লাভ উঠাইছে
গতিকে কৈছে যে তোমাৰ আগমনত মই সঁচাকৈ আনন্দিত হৈছোঁ। গতিকে আমি ভকতৰ আগমনটো কি বুলি ভাবিব লাগিব? ভকতৰ আগমনটোক আমি ভগৱানৰ আগমন বুলি ভাবিব লাগিব। কলিত ভগৱান বেলেগে শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰি দীঘলকৈ শ্লোক এটা গাই আপোনাৰ ওচৰত থিয় হৈ নিদিয়েহি। কলিত ভকতেই ভগৱান। আৰু সেইকাৰণে আমি ভকতৰ কেতিয়াও শ্ৰেণী বিভাজন কৰিব নালাগে যে বাপ আপুনি বিশ্বনাথৰ পৰা আহিছে নহয় বোলে, হয় এই আপোনাৰ ঠাই ইয়াত নহয়, আপোনাক একদম ধুনীয়াকৈ আদৰি সাদৰি লৈ গৈছোঁ আৰু আপুনি আমাৰ গাঁৱৰহে, আপুনি লাহে লাহে গ'লেও যাব নগ'লেও নাই, ধুলেও ধুব নুধুলেও নাই বুলি যদি আমি ভাবোঁ, সেইজনৰ সম্পৰ্কে ভগৱন্তই কৈছে মোৰ ভকত দেখি নকৰে হৰিষ মোক পাইলে সিটো জনে কৰিবে কি মোৰ ভকতক পালেই যদি আনন্দ কৰিব নাজানে, এতিয়া ভগৱন্তক পালে সেইজনে কি কৰিব বুলি ভগৱন্তই নিজে কৈছে। গতিকে আমি ভগৱন্তমুখী আনন্দটো ভকতৰ মাজেদি প্ৰকাশ কৰিব লাগিব, যিটো এতিয়া নাৰদক দেখি বসুদেৱে কৰিছে। গতিকে কৈছে কি বুলি? মিলৈ সুখ দুখ দুই দেৱক পূজনে। ভকতক পূজা সেৱা কৰা আৰু দেৱতাক পূজা সেৱা কৰাৰ মাজৰ পাৰ্থক্যটো কি? দেৱতাক পুজিলে আপুনি সুখটো পাব, কিন্তু সেই সুখৰ পিছত দুখো পাব। সুখৰ পিছতো দুখ পাব, সুখৰ আগতো দুখ পাব। মানে আপোনাক এটা উদাহৰণ দিছোঁ চাব। আপোনাক যেনিবা দেউতাকে ক'লে বোপা তুমি যদি তিনিআলিলৈ যোৱা তেতিয়াহ'লে তাৰ এমুঠি গজাল এপেকেট, নিমখ এপেকেট, চেনি আধা কেজি, চাহপাত 1 কেজি লৈ আহিবা। এতিয়া আপুনি চাহপাত আনিবৰ কাৰণে এখন দোকানলৈ গ'ল, নিমখ আনিবলৈ এখন দোকানলৈ গ'ল, গজাল আনিবলৈ এখন দোকানলৈ গ'ল, তার আনিবলৈ এখন দোকানলৈ গ'ল। আপোনাৰ কষ্টও হৈছে, সময়ো বেছিকৈ লাগিছে, কিন্তু আপুনি গম পাইছে এনেকুৱা এখন দোকান আছে য'ত আপুনি বিচৰা বস্তু আটাইকেইটা পাব। এতিয়া আপুনি কাৰ ওচৰলৈ যাব? য'ত আপুনি আটাইকেইটা বস্তু পায় তালৈ যাব। গতিকে এই ভকতৰ গুৰিলৈ গ'লে মনুষ্যৰূপে কলিযুগত জন্মগ্ৰহণ কৰি যিখিনি বস্তুৰ প্ৰয়োজন সমস্তখিনি পায়, কিন্তু দেৱতাৰ ওচৰত সেইবিলাক পৃথককৈ আছে। গতিকে ইমানখিনি বিচাৰি কষ্ট দুখ পোৱাতকৈ এই ভকতৰ গুৰিলৈ আহিলেই ভাল বুলি কৈছে। সেইকাৰণে কৈছে মিলৈ সুখ দুখ দুই দেৱক পূজনে কেৱলে সুখক মাত্ৰ দেই সাধুজনে। দেৱতাটো কৰি শ্ৰেষ্ঠ সুন্ত সাধুজন। সেইকাৰণে সাধুসকল দেৱতাতকৈ শ্ৰেষ্ঠ। পূজা অনুৰূপেহে দেৱতা দেই ফল কৰন্ত কৰোণা মাত্ৰ ভকতসকল। যে দেৱতাবিলাকক যি ধৰণে পূজে সেই ধৰণে তেওঁৰ হাতত ভগৱন্তই যিটো ক্ষমতা দিছে তেওঁ সেইমতে আপোনাক ফল দিব। কিন্তু ভকতে সকলো দিব পাৰে। ভগৱন্তই কৈছে যে যেতিয়ালৈকে মোলৈ দিয়া দৰখাস্তখনত ভকতৰ চহী নাথাকে মই সেই দৰখাস্তখন কেতিয়াও মেলি নাচাওঁ। সেইকাৰণে বহুতে ভকতক আমন্ত্ৰণ কৰি ভকতৰ চৰণ সেৱা লৈ ঈশ্বৰৰ আশীষ বিচাৰে। গতিকে তোমাৰো সদৃশ যাৰা শ্ৰীকৃষ্ণত মন, যাৰ মন পৰম পুৰুষ ভগৱন্ত চৰণত একাত্ম হৈছে, হে দেৱৰষি সকলোকে তুমি কৃষ্ণমুখী ভাৱত একাত্ম হোৱাৰ মহাজ্ঞান প্ৰদান কৰিবা। ভৈলুহু কৃতাৰ্থ যদি ঋষি মহাশয়, তোমাৰ আগমনতে মই কৃতাৰ্থ হৈছোঁ। তথাপিতো পুছো ভাগৱত ধৰ্মচয়, কিন্তু তোমাৰ আগমনত মই কৃতাৰ্থ হোৱাতেই সীমাবদ্ধ নাথাকোঁ। অকণমান ভাগৱত ধৰ্মৰ সম্পৰ্কে তোমাৰ পৰা জানিবৰ কাৰণে বুজিবৰ কাৰণে ইচ্ছা কৰিছোঁ। পৰমৰ শ্ৰদ্ধায়ে যাক শুনিলে মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্বলোকে। গতিকে আমি যদি শ্ৰদ্ধাযুক্তভাৱে শুনো বা জানো, আমি এই দুৰ্ঘোৰ সংসাৰ অতি সুন্দৰকৈ
তৰি যাব পাৰিম। গতিকে এই কথাটো আমাক জনাইছে। ইয়াৰ পিছত কি ক'ব আমি শুনিম। কৃষ্ণ ও ৰামদেৱৰ মায়াৰে মোহ ভৈল মোৰ মন পুত্ৰ কামে কৃষ্ণ কো ৰেলোৱাৰ ধন জয়দপি কোটি দেন্ত মুকুন্দে দাই তাকো চিলু পূৰ্বে পুত্ৰ দয়া খাই ৰাম যে নমতে তৰুৱাবে সংসাৰৰ ক্লেশ মহামুনি দিও মোক সেই উপদেশ এৰাম তুহিলা কৃষ্ণ মাত্ৰ কৃমতে ভকতি এ আমাকো শিক্ষায়ুতাংক সমস্তে প্ৰতি ও রাম যে বসুদেবে হেন ও শিলা ঋষি হরি স্মরি পাইলা প্রীতি পাশে দেব হরি এ রাম পুলকিত তনু মনে মিলিল লাদ পাছে বসুদেৱক কৰিলা সাধুৰ বাদ রাম নারদ বদতি বহু দেব মহাশয় ধন্য ধন্য বুদ্ধি সার করিলা নিশ্চয় ৰাম পুছিলা পৰম ভাগৱত ধৰ্ম যত যাহা তস্মৰণে হুৱে পবিত্ৰ জগত ও রাম খুনে বাভনে বাস্ম রনে নতু মায়া দরে আনে বাগাওন্তে জীবা অভিনন্দা করে দেৱ বিশ্ব দুহিক পবিত্ৰ কৰে আতি ওহেন ধৰ্ম শুনিবে তোমাৰ ভৈলা মতি ও রাম শ্রবণ কীর্তনে হে যা
আৰু সি জয় পুণ্য গণ সোমৰাইলো মুকয়াতি হেন নাৰায়ণ কিনো প্ৰকাৰ কৰি লাহা মহাশয় জানিলো ভৈলে কমোদ মহাভাগ্য দয় বাৰু কৃষ্ণ এতিয়া ইয়ালৈকে আমাক কি কৈছে আমি আলোচনা কৰিম দেৱৰ মায়াই মোৰ মোহ ভৈল মন আটাইতকৈ ডাঙৰ কথা বাবাই সমস্ত যে কলিযুগৰ লোকসকলে কৰি থকা ভুলবিলাক দেখুৱাই শুদ্ধ পথত আনিবৰ কাৰণে 12টা স্কন্ধৰ ভিতৰত এই বৰ্তমান অধ্যায়টোৱে প্ৰয়াস কৰিছে অন্যান্য অধ্যায়সমূহৰ দৰে তে কি বুলি কৈছে আটাইতকৈ ডাঙৰ কথা আত্ম নিন্দা বা আপুনি যদি নিজেই নিজক সমালোচনা কৰিব পাৰিছে সেইটোৰ সমান কিন্তু মহান গুণ নাই তে আপুনি আমি কি কৰোঁ আত্মপ্ৰশংসা ভাল পাওঁ কোনোবাই যদি আমাৰ প্ৰশংসা কৰে আমাক যদি আমি কৰা কৰ্মবিলাকৰ গুণগান গায় আমি ভাল পাওঁ কিন্তু আমাক যদি কোনোবাই ভুলবিলাক দেখুৱাই নিন্দা কৰে আমি তেওঁক অপঘাত কৰিবলৈ কোনো কুণ্ঠাবোধ নকৰোঁ কিন্তু আজি বসুদেৱে কি কৈছে তেওঁ সেইখিনি অধিকাৰী নহয় সেইখিনি মায়াত তেওঁ পতিত হৈ থকা নাই তথাপিতো আমাক উনুকিয়াই দিবৰ কাৰণে তেওঁ কৈছে আজি বসুদেৱে যিখিনি কথা উল্লেখ কৰিছে সেই তেনেকুৱা অৱস্থাত আপুনি আমিহে বন্দী কেনেকৈ চাবচোন দেৱৰ মায়াই মোহ ভৈল মোৰ মন আপুনি আমি কৃষ্ণদেৱৰ মায়াত মহাচন্ন হৈ আমি বন্দী হৈ গ'লোঁ যাৰ কাৰণে আমি কামনা কৰিব লাগিছিল ঈশ্বৰ সেৱা আৰু ভকতৰ সং কিন্তু ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমাৰ কামনাৰ শেষ নাই প্ৰভু তুমি মোক কেৱল দিয়ে থাকা যিমান পাৰা সিমান দিয়া আনকি আমি এনেকৈও কৈছোঁ প্ৰভু যিমান দিয়া সিমান তোমাক ভজিম গতিকে আমি অতি সুন্দৰকৈ কৈছে কি বুলি কৈছে যে দেৱৰ মায়াত আপুনি আমি বন্দী হৈ আছোঁ কেনেকৈ আমাৰ ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে আমাৰ কামনাৰ শেষ নাই ভগৱন্তই যদি 1 টকা দিছে প্ৰভু 1 টকাত আমি সন্তুষ্ট নহয় 10 টকা দিয়া 10 টকা দিছে যদি 100 টকা খুজিছোঁ কি বুলি কৈছোঁ প্ৰভু ঐ টকাই নাতে প্ৰভু 100 টকা দিয়া 100 টকাৰ নাতে প্ৰভু 1000 টকা দিয়া 1000 টকাই নাতে প্ৰভু লাখ কোটি দিয়া আনক দুখী কৰি হ'লেও আমাক সুখী কৰা এনেকৈ আমি ভগৱন্তৰ ওচৰত কামনা কৰিছোঁ ভগৱন্তই ভাবিলে এইটো জীৱ মই কি পৃথিৱীলৈ কি পঠিয়ালোঁ এইটোৱে দেখোন মোৰ পৰা বিচাৰিয়ে থাকে তে বিচাৰি থাকে যেতিয়া ইয়াক দিয়ে থাকোঁ সেইকাৰণে ভগৱন্তই কৈছে বিচাৰিছ যদি ল তেওঁ আমাক দিয়ে আছে দিয়ে আছে দিয়ে আছে যেতিয়া আমি পাই গৈ পেলাই বেছিকৈ পাই গ'লোঁ লগে লগে কি কৰিলোঁ কৃষ্ণক পাহৰি থাকিলোঁ ধন টকা পইচা ঐশ্বৰ্য বিভূতি যেতিয়া হৈ যায় তেতিয়া আমি কি বুলি কওঁ মই হ'লে এই নামৰ সময়ত বা সন্ধিয়া ভাওনাৰ সময়তহে এপাক উপস্থিত থাকিম দেই ৰাইজ বেয়া নাপাব হজে ঘৰে যাবলৈ মোৰ সময় নাই এনেকৈ বুলি কৈ দিলোঁ বাকী যি পা পইচা লাগে চব মই দিম বুলি ক'লোঁ কিন্তু মই যাবলৈ মোৰ সময় নাই ভগৱন্তই কৈছে তই মই দিয়া বস্তুতে অহংকাৰ কৰি মোৰ ভকতৰ সংগলৈ নাযাওঁ সেই বস্তুবিলাকৰ পৰাই লগে লগে আপোনাক ভগৱন্তই 2টা নিদিবলগীয়া উপহাৰ দিব কি দিব বাৰু 1 নম্বৰটো দিব হাই ব্লাড প্ৰেছাৰ 2 নম্বৰটো দিব চুগাৰ যিকেইটা বস্তু খাবলৈ মন যায় সেইকেইটাকে খাব নোৱাৰিব আৰু ভগৱন্তই ভাবিব মই দিয়া বস্তুকেইটাক লৈ তই যেতিয়া অহংকাৰ কৰিলি এইটোৰ পৰা লাহে লাহে খহাব লাগিল আৰু
সেইকাৰণে ভগৱন্তই কমাই কমাই গৈ থাকে। এটা সময়ত একেবাৰে সৰ্বশ্ৰান্ত কৰি দিয়ে। তেতিয়া আকৌ কি কৰোঁ, যিজনক দাতা বুলি প্ৰাৰ্থনা কৰিছিলোঁ সেইজনক আকৌ বিধতা বুলি গৰিহণা দিওঁ। কি বুলি কৰোঁ, অ যিমান দিলা সিমান নিলা, উদং কৰিলা তলি, সেয়েহে তোমাক গালি পাৰোঁ কণা বিধতা বুলি। অ দি থাকোঁতে তোমাক মই কৰিলোঁ প্ৰাৰ্থনা, এতিয়া তুমি নিদিয়া হ'লা দিলোঁ গৰিহণা। দি থাকিলে প্ৰাৰ্থনা, নিদিলেই গৰিহণা। এয়াই হৈছে মায়াৰ প্ৰতিফল। সেইটোকে ভাগৱতে কৈছে যে দেৱতাৰ মায়াত বন্দী হৈ জীৱবিলাক যেতিয়া ঊৰ্ধ্বমুখী বিপৰীতে অধমুখী হয় তেতিয়া জীৱৰ অৱস্থা বোলে এনেকুৱা হয়। কাৰণ আশাবিলাকৰ পৰিসৰ বাঢ়ি যায়। পঢ়া শুনাক দিয়াৰ লগে লগে জ্ঞানী কৰি দিলে, লগে লগে জ্ঞান পোৱাৰ পিছত কি কয়, বোলে প্ৰভু চাকৰি দিয়া। চাকৰি পোৱাৰ লগে লগে ধন দিলে, ধন দিয়াৰ লগে লগে বিয়া পাতি ভাৰ্যা দিলে, পুত্ৰ দিলে। এনেকৈ আমাৰ আশাৰ পৰিসৰবিলাক বাঢ়ি বাঢ়ি গৈ থাকে। কিন্তু যিজনে আমাক মুক্তি প্ৰদান কৰে সেই ঈশ্বৰক ভক্তি কৰিবলৈ আমি পাহৰি যাওঁ। সেইকাৰণে কৈছে যেন মতে তৰুৱাবে সংসাৰৰ ৰখলেই, হে প্ৰভু কেনেকৈ এই সংসাৰৰ দুখৰ পৰা পৰিত্ৰাণ পাওঁ, মহামুনি দিওঁ মোক সেই উপদেশ। হে মুনিবৰ তুমি মোক আমাক সেই উপদেশ প্ৰদান কৰি কৃপা কৰা। তুখিলা কৃষ্ণক তুমি যিমতে ভকতি, তুমি কি ভক্তিৰ দ্বাৰা ভগৱন্তক সন্তুষ্ট কৰিলা, আমাকো শিকায়ো তাক সমস্তে সম্প্ৰতি। সাম্প্ৰতিক সময়ত আমাক সেই কথাখিনি কৈ কৃপা কৰা। যেবে বসুদেৱে হেনো পুছিলা হৰিষি, যেতিয়াই বসুদেৱে আনন্দিত মনেৰে সেই কথাখিনি সুধিলে, হৰিস্মৰি আতিপ্ৰীতি ভৈলা মহাৰিষি। ভগৱন্তক স্মৰণ কৰি নাৰদ পৰম প্ৰেম আৰু আনন্দত আনন্দিত হ'ল। পুলকিত তনু মনে মিলিল আহ্লাদ, মন পুলকিত হৈছে, আনন্দত আহ্লাদিত হৈছে। আৰু পাছে বসুদেৱক কৰিলা সাধুৰ বাদ। আৰু বসুদেৱক সাধু বুলি প্ৰশংসা কৰি নাৰদে কৈছে, নাৰদ বদতি বসুদেৱ মহাশয়। এইটো বৰ ডাঙৰ কথা। আমি কোনোবাই নিমন্ত্ৰণ কৰাৰ লগে লগে যদি মাইকটো হাতত পৰাৰ লগে লগে ভাবি লওঁ ইয়াত বহি থকা ব্যক্তিসকলে সকলোৱে একো নাজানে, জ্ঞানী কেৱল মই, কাৰণ জ্ঞানী হোৱাৰ কাৰণে মোক ব্যাখ্যাকাৰ হিচাপে মাতি আনিছে বুলি যদি ভাবি লওঁ, ভাগৱতে কৈছে সেইজনৰ সমান অহংকাৰী নাই। আমি হৈছোঁ একো একোজন এই ভাগৱতৰূপী ভকতিৰ পথাৰত আপোনালোকৰ দৰে মহাভকতৰ পৰীক্ষকৰ ওচৰত পৰীক্ষা দিয়া একো একোজন ছাত্ৰ। আপোনালোক পৰীক্ষক। আৰু সেইকাৰণে কৈছে স্বয়ং দেৱৰ্ষি নাৰদে বসুদেৱক এটা উপাধি দিছে, কি বুলি, মহাশয় বুলি। ধন্য ধন্য সাৰ বুদ্ধি কৰিলা নিশ্চয়, তোমাৰ মনত অতি সাৰ বুদ্ধি সৎ বুদ্ধিৰ উদয় হ'ল। পুছিলা পৰম ভাগৱত ধৰ্ম যত, তুমি শ্ৰেষ্ঠ ভাগৱত ধৰ্মৰ প্ৰশ্ন অৱতাৰণা কৰিলা। যাহাক স্মৰণে হোৱে পবিত্ৰ জগত। যিখিনি কথা শুনাটো দূৰৰে কথা, আজি যদি কোনোবাই ইয়ালৈ আহিব পৰা নাই, বিচনাত পৰি আছে ৰোগীয়া, শুনি পেলাই যদি স্মৰণ কৰিছে, সেইজনো পবিত্ৰ হৈ যায়। শুনে বা ভনে বা স্মৰে নতুবা আদৰে, যি শুনিছে যি গাইছে, অকল সেয়ে নহয়, যিসকলে ভকতক হাত ভৰি ধোৱাৰ পৰা ধৰি সিদ্ধ প্ৰসাদ প্ৰস্তুত কৰালৈকে লাগি আছে, ভগৱন্তই কৈছে মই কাকো এক নম্বৰ কমাই নিদিওঁ, সকলোকে সমানেই দিম। গতিকে দেৱ বিশ্বদ্ৰোহীকো অৰ্থাৎ শত্ৰুজনকো যি ধৰ্মই পবিত্ৰ কৰে, এনেকুৱা ধৰ্মৰ কথা যে তোমাৰ শুনিবলৈ মন গ'ল, সঁচাকৈ তুমি ধন্যবাদৰ পাত্ৰ। শ্ৰৱণে কীৰ্তনে মাত্ৰ সিজৈ পুণ্যগণ। আমি যিমানেই শ্ৰৱণ কীৰ্তন কৰিম সিমানে আমাৰ ভক্তিৰ পুণ্য বৃদ্ধি হ'ব। কাৰণ ঈশ্বৰৰ নাম শুনাৰ লগে লগে আমাৰ দেহ আৰু মনৰ বেয়াবিলাক নাইকিয়া হৈ যাব। প্ৰথমে দহিবে পাতে কচয়, পাপ মানে বেয়া। যেতিয়া আন্ধাৰ নাথাকে তালৈ পোহৰ আহে, পাপবিলাক গুচি যোৱাৰ লগে লগে আমাৰ হৃদয়ত পুণ্য জমা হ'ব। গতিকে সুমৰাইলা মোক আজি হেন নাৰায়ণ। গতিকে ভগৱন্তই মোক আজি সেই কথা আকৌ এবাৰ তোমাৰ যোগেদি সোঁৱৰাই দিলে বুলি কৈছে। কিনো উপকাৰ কৰিলাহা মহাশয়, জানিলোঁ ভৈলে কমোৰ মহাভাগ্যোদয়।
বাপাই সমস্ত ঈশ্বৰৰ কথা আলাপ কৰিবলৈ পোৱা মানে এটা উপকাৰী কৰ্ম। ভাগ্য নাথাকিলে নাপায়। আপোনালোকে নাভাবিব আজি দেওবাৰ, অফিচ বন্ধ, কাৰ্যালয় বন্ধ, দোকান বন্ধ কাৰণে আহি পেলাই ইয়াত বহি আছোঁ। ভাগ্য নাথাকিলে 6 মাহৰ আগত নিমন্ত্ৰণ কৰিলেও অফিচ, স্কুল, কাৰ্যালয় বন্ধ থাকিলেও আপুনি আহিব নোৱাৰিবও পাৰে। এনেকুৱা বেমেজালি আহি যাব, পিন্ধি থকা ধুতিও খুলি থ'ব লাগিব। আপুনি যেনিবা আহিবলৈ ওলাল, ঠিক মটৰচাইকেলখন ষ্টাৰ্ট কৰাৰ আগতে যেনিবা আপোনাৰ ফোনটো বাজি উঠিল, এনে আপুনি আকৌ 10 বাৰ বাজি থাকিলেও ৰিচিভ নকৰে। সেইদিনা এবাৰতে ৰিচিভ কৰিলে। সিফালৰ পৰা সুধিছে, বোলে বাপ ক'ত আছে? বোলে ঘৰতে আছোঁ। কি কৰিছে? বোলে নামলৈ ওলাইছোঁ, ভাগৱতলৈ ওলাইছোঁ। বোলে নাযাব নেকি? বোলে কিয়? এই আপোনালোকৰ আঁতৰত থাকে যে আপোনালোকৰ পৰিয়ালৰ আমুক দদাইদেউ, এই অলপ আগতে সিফলীয়া হ'ল, লগে লগে পিন্ধি থোৱা ধুতিও খুলিব নালাগিবনে বাৰু? সেইটোকে কৈছে যে 6 মাহৰ আগৰ পৰা আলচি থাকিলেও আপুনি আহিব নোৱাৰে যদিহে ঈশ্বৰে কৃপা নকৰে আৰু মহাভাগ্যৰ উদয় নহয়। এতিয়া সেই কথাটোকে আমাক ক'লে। আজি ভাগ্যই সুপ্ৰসন্নতাই আমাক লগ দিয়াৰ কাৰণে আমি আপোনালোকৰ মাজত মিলিত হৈ ভগৱন্তৰ কথা চৰ্চা কৰিব পাৰিছোঁ। ইয়াৰ পিছত কি ক'ব আমি শুনিম। কৃষ্ণ। ও ৰাম নৱ সিদ্ধ সমে নিমি ৰাজাৰ সংবাদ শ্ৰৱণ মাতকে মনে মিলিবে আহ্লাদ। হে ৰাম শুনা সেই কথা তুমি স্থিৰ কৰি মন, ভাগৱত ধৰ্ম ৰয়া শ্ৰয় নিৰূপণ। ও ৰাম স্বয়ং ভুৱসুত প্ৰিয়ৱত মহাশয় আছে লয় অগ্নিধনামে তাহানত নয়। হে ৰাম অগ্নিধৰ পুত্ৰ ভৈলা নাভিনৰ পতি, নাভিৰত নয় ভৈলা ঋষভ সুমতি। ৰাম বহুদেৱে অংশে আহি ভৈলায় অৱতাৰ কৰিলালু কত মুখ্য ধৰ্মৰ প্ৰচাৰ। হে ৰাম তান্ত হন্তে উপজিলা পুত্ৰ এক শত, শ্ৰেষ্ঠ ভৈল ভৰত পৰম ভাগৱত। ও রাম যার নামে খ্যাত ভৈলা ভারত বরিষ দেখয় বিষয় সুখ বিস্তার সদৃশ। হে ৰাম তৰুণ কালতে মাধ অকমনে ধৰি তপোবনে একমনে আৰাধিলা হৰি। রাম তিনি জন্মে পাইলাতে হো ভগবন্ত গতি আর নব জন্ম ভৈলা নববর্ষপতি। হে ৰাম একাধিক ৮০ জন ভৈল ত্ৰিজ প্ৰায়ী থাকিলালু কত কৰ্ম কাণ্ড প্ৰৱৰ্তাই। রাম ভৈলা মহা শীঘ্র তত্র জ্ঞানী নবজন ঈশ্বর কৃষ্ণ মাত্র করে নিরূপণ। হে ৰাম সবে দিগম বৰয়াত্ম বিদ্যা বিশাৰদ
তা সম্বাৰ নাম শুনা হয়ানি শবদ ও রাম করে হরি অন্তরিক্ষ চতুর্ধ বুধ অপর পিম্পলায়ন আবিহোত্র হেৰম দ্ৰুমিল শ্ৰম কৰ ভাজন এহি নৱ সিদ্ধ হৰি ভকত ৰাম। বাৰু কৃষ্ণ, এতিয়া ইয়ালৈকে আমাক কি কৈছে আমি আলোচনা কৰিম। আমাক কৈছে অতি সুন্দৰকৈ যে যিটো কথা আমাক পুছিলা মহামতী তাৰ ইতিহাস এক শুনিও সম্প্ৰতি, যে তুমি যি প্ৰশ্নৰ অৱতাৰণা কৰিলা তাৰ লগত জড়িত এক ইতিহাস আছে, সেই সম্পৰ্কে কওঁ শুনা। নৱসিদ্ধ সমে নিমি ৰাজাৰ সংবাদ, নজন সিদ্ধৰ লগত নিমি ৰজাই যি বাৰ্তালাপ কৰিছিল, শ্ৰৱণ মাত্ৰকে মনে মিলিবে আহ্লাদ। শুনাৰ লগে লগে আমাৰ মন আনন্দত আহ্লাদিত হৈ পৰিব বুলি কৈছে। কাৰ? ভকতসকলৰ। সেইকাৰণে আমি কেনেকৈ শুনিব লাগিব আকৌ ক'লে, এই নিমি নৱসিদ্ধ সংবাদকে আদি কৰি ভাগৱতৰ প্ৰতিটো শব্দ আমি কেনেকৈ শুনিব লাগে? আমাৰ মনটো আমি স্থিৰ কৰিব লাগিব। অৰ্থাৎ অস্থিৰ মনটো স্থিৰ কৰিবলৈ হ'লে ভগৱন্তৰ ওচৰত আপুনি একো দিব নালাগে। ভগৱন্তই কৈছে কল কুঁহিয়াৰ বুট মগু দিলে মই সন্তুষ্ট নহ'ব পাৰোঁ যদি মনটো নাই দিয়া। এতিয়া আপুনি আমি নামৰ শেষত পাঠৰ শেষত প্ৰসাদ এমুঠি দিছোঁ, এয়া গুৰুজনাই দিয়া সংস্কৃতি, এইটো আমি দিব লাগিব। কিন্তু ভগৱন্তলৈ অৰ্চন কৰা প্ৰসাদ মুঠি ভগৱন্তই নিজে কেতিয়াবা খোৱা দেখিছেনে? ভকতেহে খায়, কিন্তু ভগৱন্তই সেয়া গ্ৰহণ কৰে। গতিকে এই বুট মগু কল কুঁহিয়াৰ এইসমূহেই কেৱল প্ৰসাদ নহয়, প্ৰকৃত প্ৰসাদ কাক কৈছে? প্ৰ মানে প্ৰভু, খা মানে সাক্ষাৎ, দ মানে দৰ্শন। প্ৰভুৰ সাক্ষাৎ দৰ্শন, সেয়াই হৈছে প্ৰসাদ, যিটো আজি আপুনি আমি পাইছোঁ কৃপালু গৃহস্থ বাপৰ যোগেদি এই জনতা জনাৰ্দনৰ পদধূলি শিৰত লোৱাৰ মাধ্যমেৰে। গতিকে এয়াহে প্ৰকৃত প্ৰসাদ। তো এই প্ৰসাদ পাবলৈ হ'লে ভগৱন্তক আমি এটা বস্তুৱে দিব লাগিব, মনটো দিয়া। মহাপুৰুষ গুৰুজনায়ো বৰগীতৰ যোগেদি আমাক কৈ গ'ল, মন মেৰিৰা মচৰণেহি লাগু তই দেখো না অন্তক আগু মন মেৰিৰা মচৰণেহি লাগু। হেৰ মন, তই ৰামৰ চৰণত লাগ, মনটোক জলে তলে নিনিবি। কিয়?
তই দিনে দিনে মৃত্যুৰ কাষ চাপি গৈ আছ। যিদিনাই পৰমায়ু শেষ হয় সেইদিনাই জীৱন নামৰ নাটকৰ যৱনিকা পৰিব। কাৰণ ৰে মন আয়ু ক্ষণে টুতে দেখ প্রাণকু নদিনে ফুতে রে মন কালয় জঙ্গরে গিলা জান তিলে মরণ মিলে মন মেরিরা মস রনেহি লাগু হেরো মন এটা কথা চা আয়ু ক্ষণে ক্ষণে টুটে। আপুনি এটা কথা চাব, এতিয়া 2টা বাজি 10 মিনিট গৈছে নহয়, 1 মিনিটৰ পিছত 2:11 হ'ব। লগে লগে আমাৰ আয়ুসৰ যি যাত্ৰা, সেই যাত্ৰাৰ এটা এটা ক্ষণ প্ৰতি ছেকেণ্ডত প্ৰতি মিনিটত গতি কৰি থাকিব। গতিকে যিদিনাই গতি কৰা শেষ হ'ব কাল নামৰ অজগৰৰ খাদ্য হ'ব লাগিব, যাক মৃত্যু বুলি কৈছে। আৰু সেইকাৰণে আমাক সিদ্ধান্ত দিছে কি বুলি, যে শুনা কেহি কথা তুমি স্থিৰ কৰি মন, ভাগৱত ধৰ্মৰ আশ্ৰয় নিৰূপম। ভাগৱত ধৰ্মৰ আশ্ৰয় কৰা আৰু ভগৱন্তৰ কথা শ্ৰৱণ কৰিবলৈ যত্ন কৰা। স্বয়ম্ভুৱ সুতপ্ৰিয় ব্ৰত মহাশয় আছিলা অগ্নিধ্ব নামে তাহাৰৰ তনয়। স্বয়ম্ভু মনুৰ পুত্ৰ, যাৰ নাম অগ্নিধ্ব, অগ্নিধ্বৰ পুত্ৰ হ'ল নাভি ৰজা, নাভিৰ পুত্ৰই হৈছে ভগৱানৰ 24 অৱতাৰৰ অন্যতম অৱতাৰ ঋষভ। বাসুদেৱ অংশে আশী ভৈলা অৱতাৰ, ঈশ্বৰৰ অংশে তেওঁ অৱতৰিত হ'ল, কৰিলা লোকত মুখ্য ধৰ্মৰ প্ৰচাৰ। আৰু লোক সমাজত ভগৱন্তৰ অন্যতম অৱতাৰৰ দৰে তেওঁ ঋষভ অৱতাৰ ধাৰণ কৰি নিৰ্গুণ হৈও আমাৰ মাজত কিছুমান গুণলীলা প্ৰকাশ কৰি থৈ গ'ল, যি আমি শুনিলে আৰু গালে তৰি যাব পাৰোঁ। সেইকাৰণে আমাক কৈছে কি বুলি, তান্তহন্তে উপজিলা পুত্ৰ একশত। এই ঋষভে ভক্তি ধৰ্ম, গাৰ্হস্থ্য ধৰ্ম, ৰাজধৰ্ম, বৈৰাগ্য সকলোখিনি কৰিছিলে। এই গাৰ্হস্থ্য ধৰ্ম মাধ্যমেৰে সংসাৰী হৈ তেওঁ 100জন পুত্ৰৰ জন্ম দিলে। আৰু শ্ৰেষ্ঠজনৰ নাম হ'ল ভৰত, যাক মহাভাগৱত বুলি কৈছে। গতিকে ভাগৱতলৈ আহি নিমিনৱ সিদ্ধ সংবাদৰ দ্বাৰা ঋষভৰ কথা শুনি আজি যদি নতুনকৈ সংসাৰত সৃষ্টি কৰ্ম আগবঢ়াবলৈ আগবঢ়া লোকসকলে নিজকে শ্ৰী ভাগৱত কৰি লৈ যদি মহাভাগৱত গুণসম্পন্ন ঋষভ আৰু পৰীক্ষিতৰ দৰে সন্তান জন্ম দিব বিচাৰে, তেতিয়াহ'লে তাতকৈ সৌভাগ্যৰ কথা আৰু একো নাই। সেইকাৰণে কৈছে যে এই 100জন পুত্ৰৰ ভিতৰত ভৰত যে শ্ৰেষ্ঠ হ'ল, তেওঁ দেউতাকৰ পদ অনুকৰণ কৰি কম বয়সতে ভগৱন্তক একাত্ম কৰি 3 জন্মত গতি লাভ কৰিলে। গতিকে আপুনি আমি ভৰততকৈ ভাগ্যৱান। ভৰতে গতি পাবৰ কাৰণে 3টা জন্ম লাগিল,
কিন্তু আপুনি আমি আজি এটা জন্মতে নিজৰ ঘৰতে থাকি নিজৰ গাঁৱতে থাকি ভাগৱতৰ যোগেদি ভগৱন্ত গতি প্ৰাপ্ত কৰিব পাৰোঁ। লাগিব মাত্ৰ চেষ্টা আৰু আগ্ৰহ। সেইকাৰণে এতিয়া কৈছে যে একাধিক 80জন ভৈল দ্বিজ পাই থাকিলা লোকত কৰ্মকাণ্ড প্ৰৱৰ্তাই। বাকী ঋষভৰ 1ৰ পৰা 80লৈকে যিসকল আছিল তেওঁলোকে যুগ বিপক্ষ যিবোৰ অনীতি আছে তাকে নীতি বুলি ঈশ্বৰ বিমুখী কৰ্মকাণ্ড প্ৰৱৰ্তন কৰি থাকিল। আৰু বাকী 9জন ভগৱন্তৰ পৰম ভকত কবি হবি অন্তৰিক্ষ চতুৰ্থ প্ৰবুদ্ধ অপৰ পিপলায়ন অবিহূত শুদ্ধ দ্ৰুমিল চমশকৰ ভাজন নৱম। এই 9জন সিদ্ধ মানে হ'ল ভগৱন্তৰ 9 প্ৰকাৰৰ ভক্তিযুক্ত গুণক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে এটা ৰূপক আকাৰে আমাক দেখুৱাবলৈ যত্ন কৰিছে। যি 9জন কি বুলি কৈছে দিগম্বৰ, অৰ্থাৎ 9 প্ৰকাৰৰ ভক্তিৰ দ্বাৰা শ্ৰৱণ কীৰ্তনৰ যোগেদি ঈশ্বৰৰ চৰণ জয় কৰিবলৈ হ'লে আমাৰ ভাৱনাবিলাক আত্মাকাৰ হ'ব লাগিব, আমি দিগম্বৰ হ'ব লাগিব বুলি আমাক সিদ্ধান্ত দিছে।